টিউটৰ সঞ্চাৰ সম্পাদক মনোহৰ সেন। মই চৰকাৰৰ যিটো বৈষম্যমূলক নীতি তেখেতসকলে আমাক 2011-12 বৰ্ষত আইন প্ৰণয়ন কৰিলে। আইন প্ৰণয়ন কৰি পেলাই কিছু সংখ্যক বিদ্যালয় প্ৰাদেশিকৰণ কৰিলে। আকৌ সেই আমাৰ আইনৰ আওতাত থাকি যোৱা 2017 চনত আইনখন আকৌ পুনৰ সংশোধন আনি আমাক পদ প্ৰাদেশিকৰণ বিদ্যালয় প্ৰাদেশিকৰণ নকৰি পদ প্ৰাদেশিকৰণ কৰিলে। আমাৰ মূল বৈষম্যটো হৈছে তেখেতসকলে আগৰখিনিয়ে ফুল ফেজত দৰমহা পায়, এতিয়া আমাক অনলি 10,000 দৰমহা দিছে। আৰু সেই যিদিনাখন 2021 বৰ্ষৰ 5 ফেব্ৰুৱাৰীত সৰু সজাইত মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী আছিলে, তেতিয়া তেখেতে কৈছিলে আমাক এপইণ্টমেণ্ট দিওঁতে আপোনালোকক এতিয়া এটা ষ্টেপ আগবঢ়ালো, ইয়াৰ পিছত আপোনালোকৰ যিখিনি কাৰ্যৰ ক্ৰম অনুসৰি আপোনালোকক গোটেই ফেচিলিটিবিলাক দিয়া হ'ব। আৰু তেওঁ ঘোষণা কৰিছিলে আপোনালোকক এমাহ চাকৰি কৰিলেও 10 লাখ টকাৰ গ্ৰেচুইটি দিয়া হ'ব। সেয়েহে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কেৱল আনি 2023 চনৰ পৰা প্ৰায় 10 বাৰ আবেদন নিবেদন কৰিলো। তেখেতে আজিলৈকে আমাক টিউটৰ এছ'চিয়েশ্যনক এবাৰো তেখেতে লগ দিয়া নাই। আমি আপোনালোকৰ যোগেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰো যে তেখেতসকলে টিউটৰ DLED এছ'চিয়েশ্যনক এবাৰ লগ কৰক আৰু আমাৰ সমস্যাসমূহ শুনক। আৰু শুনি পেলাই আমাৰ যি অৱস্থা হৈছে আৰু 10,000 টকা তেখেতে যিখিনি দৰমহা দিছে, এটা পৰিয়াল চলিব পৰা একদমেই নাযায়। প্ৰতি মাহে আমাৰ ল'ৰা ছোৱালী স্কুলত পঢ়োৱা আছে, প্ৰতি মাহে আমাৰ 10,000 টকাকৈ আকৌ ধাৰলৈ গৈ আছে। আপোনাক কৈ 2026ত মই ৰিটায়াৰ হ'ম। 2026ৰ পিছত মোৰ কোনো পেঞ্চন নাই, কোনো NPS নাই, যিখিনি গ্ৰেচুইটি নাই, যিখিনি দৰমহা পালো সেইখিনিতে শেষ হ'ল। তাৰ পিছত ছুইচাইডৰ বাদে বিকল্প ব্যৱস্থা একেবাৰে নাই। আজি আমি ইয়াত দিছপুৰৰ চচলত এটা অৱস্থান ধৰ্মঘট এইকাৰণে কৰিছো, বিগত সময়ছোৱাত অসম চৰকাৰে 2021 5 ফেব্ৰুৱাৰীত আমাক টিউটৰ নাম লৈ আমাক সৰু সজাইত এপইণ্টমেণ্ট দিলে। সেই এপইণ্টমেণ্টত কোৱা হৈছিল যে আপোনালোকে ট্ৰেকত সোমাই লওক, পচিৰে আপোনালোকক আমি ব্যৱস্থা কৰিম, আপোনালোকৰ গ্ৰেচুইটিৰ কাৰণে আমি 10 লাখ টকাৰ ব্যৱস্থা কৰিম। কিন্তু অসম চৰকাৰে বিগত সময়ছোৱাত আমাক বিভিন্ন ধৰণে NCET আইনত বান্ধি নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনত এটা আইন আনি পেলাই 2017 ৰিঅৰ্গেনাইজেশ্যন এমেণ্ডমেণ্ট বিল এখন আনিলে, যিখন বিলৰ আওতাত এই শিক্ষকজন তেওঁ DLED হোল্ডাৰ হ'ব লাগিব, তেওঁ টেট পাছ কৰা হ'ব লাগিব, তেওঁ গ্ৰেজুৱেশ্যন হ'ব লাগিব, তেনেকে হায়াৰ ছেকেণ্ডেৰী 50% পাব লাগিব। কিন্তু আমি যেতিয়া এপইণ্টমেণ্ট এখন অৰ্ডাৰ পাওঁ SMCৰ পৰা, পৰিচালনা কমিটিৰ তৰফৰ পৰা বা গভৰ্ণিং বডিৰ পৰা যেতিয়া আমি এখন এপইণ্টমেণ্ট পাওঁ, সেই এপইণ্টমেণ্টত কোৱা হোৱা নাছিল যে তেতিয়া গ্ৰেজুৱেশ্যন আমাৰ মিনিমাম যিটো আমাৰ এজন হেডমাষ্টাৰ হ'বৰ কাৰণে মিনিমাম যেতিয়া এজন গ্ৰেজুৱেট টিচাৰ হোৱাৰ কাৰণে এজন তেওঁ BA পাছ হ'ব লাগিব, তেনেকে ছায়েন্সৰ কাৰণে তেওঁ হায়াৰ ছেকেণ্ডেৰী ছায়েন্স হ'ব লাগিব, এনে ধৰণৰ নিয়ম। তেনেকে এমিত আছিল 5+1, মাদ্ৰাছ আছিল 6+1, ঠিক তেনেকে মিক্স মিডিয়ামত আছিল 9+1, এই ধৰণৰ ব্যৱস্থা আছিল। অসম চৰকাৰে আমাক বিভিন্ন আইনৰ আওতাত আনি আমাক এই NCETৰ অধীনত আনি তেখেতসকলে DLED লাগে কিবা এই ধৰণৰ কথা কৈ, য'ত হাইস্কুলত DLED নোহোৱাকৈ বা BEd নোহোৱাকৈ তেওঁলোকে শিক্ষকৰ যিটো মৰ্যাদা টিউটৰ নাম নলয়, শিক্ষকৰ যিটো মৰ্যাদা এই মৰ্যাদা আদায় কৰিবলৈ সক্ষম হ'ল। কিন্তু আমি টিউটৰ সকলে আমাৰ যিটো স্কুলৰ নিয়ম, আমি 9 বজাত স্কুলৰ বিদ্যালয় গৃহত প্ৰৱেশ কৰিব লাগে, 3:30 বজালৈকে আমি 5.5 ঘণ্টা সময় তাত অতিবাহিত কৰিব লাগে। একে সমকামৰ সমমৰ্যাদা আমি ঠিক 5.5 ঘণ্টা তাত আমি ছাৰ্ভিচ সেৱা দিয়াৰ পিছতো আমাৰ শিক্ষকে পায় 10,000 আৰু ছায়েন্স টিউটৰে পায় 11,700 টকা। এই যিটো চৰম বৈষম্য অসম চৰকাৰে আমাক কৰিছে, আমাৰ আজি 30-32 বছৰ পিছত কোনো শিক্ষকে 55 বছৰত এপইণ্টমেণ্ট পাইছে, সেই SMCৰ যিখন অৰ্ডাৰ, সেই অৰ্ডাৰখনকে বাহাল ৰাখি পেলাই তেওঁলোকে আমাক টিউটৰ শিক্ষক হিচাপে 2021ত 5 ফেব্ৰুৱাৰীত আমাক সৰু সজাইত এপইণ্টমেণ্ট দিলে। নহ'লেনো 55 বছৰত এজন শিক্ষকে তেওঁ চাকৰিত পায়, কোনোবাই 45 বছৰত এজন চাকৰি পায় নেকি? কিন্তু তেখেতলোকে কৈছে আপোনালোকৰ টেট নালাগে। টেট কাক লাগে? যিবিলাকে কোনোদিনে টিচাৰ হোৱা নাই, টিচাৰ ইলিজিবিলিটি টেষ্ট তেওঁ কোনোদিনে শিক্ষক হোৱা নাই, তেওঁৰ কাৰণে টেটটো প্ৰযোজ্য। আৰু আমাৰ শিক্ষকে 30 বছৰ, 32 বছৰ, 31 বছৰ ইমান দিনে তেওঁলোকে বিনা বেতনে এখন স্কুলত ছাৰ্ভিচ দিয়াৰ পিছতো টেট নামৰ নতুনকৈ টেট হ'বৰ আজি 12 বছৰ হ'ল, কিন্তু আমি শিক্ষকে 31 বছৰ, 32 বছৰ আমি শিক্ষকতা কৰিলো। তৎসত্ত্বেও কিন্তু অসম চৰকাৰে আমাৰ এই কথাটো মানি লোৱা নাই। মাজে মাজে যেতিয়া আমি আন্দোলন সংগ্ৰাম কৰো যে আপোনালোকৰ ব্যৱস্থা লোৱা হ'ব, আপোনালোকৰ দৰমহাটো এনহেঞ্চ কৰা হ'ব, আপোনালোকৰ 20-22 হাজাৰ কৰা হ'ব, ইত্যাদি ইত্যাদি বিভিন্ন ধৰণে আমাক টুপি পিন্ধাই খেদি দিয়ে। আৰু আমাৰ শিক্ষামন্ত্ৰীৰ যিটো আভুৱা বক্তব্য, তেখেতে বাজে বাজে আমাক মাতে যে আপোনালোকে আহক, আন্দোলন সংগ্ৰাম নকৰিব, আপোনালোকক কি কৰি দিব লাগে আমি কৰি দিম। আমি দিছপুৰত তেখেতৰ অফিচত যাওঁ, কাৰ্যালয়ত যাওঁ, তেখেতে কয় আপোনালোকৰ এইখিনি ব্যৱস্থা কৰাৰ কাৰণে মই ডিৰেক্টৰ মহোদয়লৈ লিখিছো, মই জইণ্ট ডাইৰেক্টৰলৈ লিখিছো, কিন্তু কাৰ্যত সেইবিলাক ধোৱা চামত পৰিণত হৈছে। এই যিটো চৰম অন্যায়, এই অন্যায়ৰ বিৰুদ্ধে আজি 2 অক্টোবৰ জাতিৰ পিতা অহিংসাৰ পূজাৰী, সত্যৰ অন্বেষণ, সত্যৰ পূজাৰী, এখেতক সাৰোগত কৰি তেখেতৰ প্ৰতীক ছবিত তেখেতক মাল্য অৰ্পণ কৰি এই 2 অক্টোবৰত যাতে আমি আমাৰ ন্যায্যতা
এই যাতে আমাৰ ডিছক্ৰিমিনেশ্যন যিটো বৈষম্যতা দূৰ কৰি আমাক টিউটৰৰ পৰা শিক্ষকৰ মৰ্যাদা যাতে প্ৰদান কৰে আৰু যিটো 10 লাখ টকাৰ আমাৰ গ্ৰেচুইটি এই পইচাটো আমাক যাতে অসম চৰকাৰে দিয়ে তাৰ প্ৰতিবাদত আমি আজি সচফলত আমি অৱস্থান ধৰ্মত কৰিছো। আশা ৰাখিছো অসম চৰকাৰে আমাৰ এই বৈষম্যতা দূৰ কৰি আমাক অচিৰেই আমাক শিক্ষকৰ মৰ্যাদা দিব বুলি।